মই ধন্যবাদ জনাব বিচাৰিছোঁ আজি মোক এনেদৰে এটা সন্মান আগবঢ়োৱাৰ কাৰণে। চ' আচলতে চিভিল ছাৰ্ভিচ বা প্ৰশাসনিক বিষয়া হোৱাৰ যোনটো ইচ্ছা সেইটো বহুত আগৰ পৰা ভাবি থকা এটা ইচ্ছা নহয়। এটা সময়ত ইয়াৰ আগতে মই মৰিগাঁও কলেজত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কাম কৰি আছিলোঁ 2016 পৰা 22 আৰু এটা সময়ত এনেকুৱা আছিল যে মই শিক্ষক হ'ম বুলি ভাবিছিলোঁ। আৰু 2022 যেতিয়া মই এনেকুৱা লাগিলে যে কলেজত যোনটো মই চাকৰি কৰি আছোঁ সেই চাকৰিটো মোৰ আগলৈ কনফাৰ্ম নহ'ব। তো তেতিয়াই মই ভাবিলোঁ যে ইয়াৰ পিছত আৰু কি কৰিব পৰা যায়। তো এই কলেজৰ 6 বছৰ যোনটো জাৰ্ণি, এই জাৰ্ণিটোত মই বহুত কথা শিকিলোঁ। 6 বছৰ জাৰ্ণিত মই এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট এটাও কৰি আছিলোঁ, যোনটো প্ৰজেক্টৰ আণ্ডাৰত মই গাঁৱে গাঁৱে মানুহক বিত্তীয় ফাইনেন্সিয়েল এডুকেশ্যন যোনটো বিত্তীয় শিক্ষা দিয়াৰ কাম, তেনেকুৱা ধৰণৰ বহুতবিলাক গাঁৱত গৈছিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ। তো এনেকৈ লাহে লাহে সমাজৰ লগত অকণমান জড়িত হ'ব আৰম্ভ কৰিলোঁ। ইয়াৰ লগতে মই এইটো ক'ব বিচাৰিছোঁ যে চাকৰিৰ পিছত মই এতিয়া ভাবিলোঁ যে নেক্সট মই কি কৰিম জীৱনত। তেতিয়া প্ৰথম মই APSC বা চিভিল ছাৰ্ভিচৰ কথাটো মনলৈ আহিল। তো মই প্ৰথমতে ভাবিলোঁ যে কলেজৰ বাহিৰে যদি মই সমাজৰ কাৰণে কিবা এটা কৰিবলগীয়া হয় শিক্ষাৰ বাহিৰে, তেতিয়াহ'লে চিভিল ছাৰ্ভিচ এনেকুৱা এটা ৰাস্তা যোনটোৰ জৰিয়তে মই আমাৰ সমাজখনৰ হওক বা শিক্ষা ব্যৱস্থাটো হয় ভৱিষ্যতে মই কাম কৰিব পাৰিম। তো এইটো আচলতে যাত্ৰা যোনটো চিভিল ছাৰ্ভিচৰ, এইটো অকল মোৰ যাত্ৰা নহয়, এটা পৰিয়ালৰ যাত্ৰা। তো এইখিনি ক্ষেত্ৰত মোক চবেই বহুত সহায় কৰিছে। মই আচলতে সমাজৰ লগত সমাজ সেৱা বা সমাজৰ লগত কাম কৰাৰ যোনটো ইচ্ছা, সেইটো মই মোৰ দেউতাক বহুত সৰুৰ পৰা দেখিছোঁ সমাজৰ হৈ কাম কৰা। মই এইটো কথা মানে ক'ব লাগিব যে যোনটো ডিচিপ্লিন আৰু সততা, এইটো বস্তু মই দেউতাৰ পৰা সৰুৰ পৰা শিকিছোঁ, যোনটোৱে হয়তো মোক আজি এইটো ষ্টেজত আনি মোক পোৱালেহি। তো আচলতে এই গোটেই যাত্ৰাটোত মোক ঘৰৰ সকলোৰ পৰা ছাপোৰ্ট পাইছোঁ, নহ'লে কেতিয়াও সম্ভৱ নহ'ল। মোৰ দেউতাৰ পৰা, মোৰ মাৰ পৰা, মোৰ ভণ্টিহঁতৰ পৰা আৰু মোৰ পত্নীৰ পৰা, আমি দুয়োটাই আমি গোটেই জাৰ্ণিটো 1-1.5 বছৰ যোনটো যাত্ৰা চিভিল ছাৰ্ভিচৰ আমি একেলগে পাৰ কৰিছোঁ। গতিকে মই ভাবোঁ যে এইটো অকল মোৰ নিজৰ জয় নহয়, এইটো গোটেই আমাৰ সমাজৰ জয় আৰু গোটেই মৰিগাঁও জিলাৰ জয়। গতিকে মই ইয়াৰ লগতে এইখিনিও ক'ব বিচাৰিছোঁ যে মই অকল নিজে আগবাঢ়ি যাব বিচৰা নাই, মই সমাজখনক আগবঢ়াই লৈ যাব বিচাৰিছোঁ, মই মৰিগাঁও জিলাখনক আগবঢ়াই লৈ যাব বিচাৰিছোঁ, মই অসমখনক আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আজি এইবাৰ মৰিগাঁও জিলাৰ পৰা 15 জনে পাইছে। মই আশা কৰোঁ যে আহিবলগীয়া সময়ত 15 জন নহয়, কমচে কম 50 জন হওক, 50 জনে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হওক মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা। গতিকে মই এইখন মঞ্চৰ পৰা মই এইটো এটা মোৰ চাইডৰ পৰা এটা প্ৰস্তাৱ দিব বিচাৰিম যে আপোনালোকৰ আই মাতৃসকল বা ভকতসকল, আপোনালোকৰ ল'ৰা ছোৱালী যে কোনোবাই প্ৰশাসনিক সেৱাৰ প্ৰতি যদি আগ্ৰহ প্ৰকাশ কৰে, তেতিয়াহ'লে মই গাইডেঞ্চ দিবৰ কাৰণে মই ৰেডি আছোঁ। গতিকে কোনোবাই যদি এক্সাম দিব বিচাৰে আহিবলগীয়া সময়ত APSC, তেতিয়াহ'লে মোৰ নাম্বাৰটো আপোনালোকে যিকোনো মুহূৰ্তত ফোন কৰিব পাৰে। মই যিমান পাৰোঁ সিমানখিনি সকলোকে সহায় কৰি যাবলৈ চেষ্টা কৰিম। গতিকে শেষত মই সৰ্বশেষত মই আকৌ এবাৰ মৰিগাঁও কেন্দ্ৰীয় ভাগৱত চৰ্চা কমিটি ভকতসকলৰ আই মাতৃসকলক পুনৰ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ ছাইডৰ পৰা, মোক আজি এনেদৰে সন্মান জনোৱাৰ বাবে। গতিকে এইখিনিকে কৈ মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ। শ্ৰীমান কংকন শইকীয়ালৈকে আমি বহুত বহুত ধন্যবাদ যাচিছোঁ। আমি এইখিনিতে আৰু এটা অকণমান মনৰ অনুভৱ ল'ব বিচাৰিছোঁ। তেখেতৰ সহধৰ্মিনী জীৱন সংগিনী আমাৰ মাজত উপস্থিত আছে। তেওঁ জীৱন সংগীজনক এই অধ্যয়নৰ ক্ষেত্ৰত কেনেধৰণৰ সহযোগিতা, সহায়, পৰামৰ্শ আগবঢ়াইছিলে, অকণমান মনৰ কথাখিনি ক'লে হয়তো আমাৰ কিছু উপকাৰ হ'ব। সেয়েহে আপোনাৰ পৰা কেনেধৰণৰ সহযোগিতা তেখেতক আগবঢ়াইছিলে? নমস্কাৰ। প্ৰথমে কেন্দ্ৰীয় ভাগৱত চৰ্চা কমিটিৰ সভাপতি সদস্য, লগতে ভকতসকল আৰু আই মাতৃসকল সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। প্ৰথমে ধন্যবাদ দিছোঁ মোক অলপ সুযোগ দিয়াৰ বাবে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ। তেওঁ আজি যিখিনি পৰ্যায়ত উপনীত হৈছে, এই সফলতা পৰ্যায়ত ইয়াত
মই যি মোৰ বিয়া হোৱা বেছি বছৰ 2 বছৰ হৈছে, এই 2 বছৰত মই যিখিনি দেখিছোঁ, তেওঁ এই যাত্ৰাটোত ঘৰৰ পৰিয়াল অৰ্থাৎ মোৰ দেউতা আৰু মাৰ যথেষ্ট অৰিহণা আছে। কাৰণ তেওঁ ইমান কষ্ট কৰিব পাৰে, মই কিন্তু দেখি আচৰিত হৈছিলোঁ। কিন্তু পিছত মোৰ নিজৰ অনুধাৱন হ'ল যে এই গুণটো দেউতাৰ পৰা আহিছে। আৰু সততা, এইটো এওঁ দেউতাৰ পৰাই হয়তো শিকিছে। দেউতাক দেখিছে সমাজৰ কাৰণে কাম কৰা স্বাৰ্থবিহীনভাৱে। গতিকে সেইখিনি নিজৰ লগত লৈ সততা আৰু যিখিনি কষ্ট কৰিব পৰা গুণ, সেইখিনি নিজৰ লগত লৈ এই যাত্ৰাটোত তেওঁ আগবাঢ়িছে। গতিকে সফল হৈছে। লগতে দেউতাও বহুত ধৰ্মীয় কাম কাজত জড়িত হৈ থাকে আৰু গতিকে সকলোৰে আশীৰ্বাদ আছিল হয়তো। সেইকাৰণে চাগে কষ্টটো তেওঁ কৰিছে, কিন্তু ভগৱানৰো আশীৰ্বাদ লাগিব, লগতে শুভাকাংক্ষী সকলোৰো আশীৰ্বাদ লাগিব। গতিকে সেই সকলোখিনি হোৱাৰ বাবে হয়তো আজি তেওঁ এই পৰ্যায়ত উপনীত হ'ব পাৰিছে। গতিকে তেওঁৰ এই সফলতাত বহুত মানুহ জড়িত হৈ আছে বুলি মই ভাবোঁ। আৰু এই যাত্ৰাটোত তেওঁৰ লগত যিহেতু মই আছিলোঁ, সময় এনেকুৱাও আহিছে হয়তো তেওঁ কোনোবা সময়ত ভাবিছে যে নোৱাৰিম নেকি, হয়তো কঠিন হ'ব নেকি, কিন্তু মই লগত থাকি তেওঁক যিমান পাৰোঁ সাহস দিবলৈ চেষ্টা কৰিছিলোঁ যে পাৰিবা, নোৱাৰা, অসম্ভৱ বুলি একো নাই, তুমি কষ্ট কৰি যোৱা, পাৰিবা। সেইখিনি মোৰ ফালৰ পৰা মোৰ দিবলৈ একো নাই, কিন্তু মই সদায় চেষ্টা কৰিছিলোঁ যে সেই সাহসখিনি যাতে মই তেওঁৰ লগত থাকি দিব পাৰোঁ। তেওঁ যেতিয়া মানে তেওঁৰ হয়তো বিশ্বাস যোনখিনি জেগাত কমিছিলে, সেইখিনি জেগাত তেওঁ পাৰিব বুলি সেই বিশ্বাসখন দি মই তেওঁক আগুৱাই যাবলৈ সদায় চেষ্টা কৰিছিলোঁ। গতিকে আজি মানে মই এনে কথাত অলপ আবেগিক হৈ যাওঁ, কাৰণ যাত্ৰাটো বৰ কষ্টকৰ আছিলে সেইকাৰণে। আৰু এইখিনিতে মোৰ শহুৰ দেউতা, মা নাই বাৰু উপস্থিত, তেওঁলোকৰো বহুত অৰিহণা আছে। তেওঁলোকেও বহুত কষ্ট কৰিছে আৰু মানে আশা আছিলে ন, সেই আশাটো এতিয়া হোৱাৰ কাৰণে তেওঁলোকৰ আনন্দখিনি দুগুণে বাঢ়ি গৈছে। সেইখিনি আৰু কম। এনেদৰে আপোনালোকে আশীৰ্বাদ কৰিব যে তেওঁ যিটো পদত উপনীত হৈছে, সেই পদটোৰ যাতে উচিত মৰ্যাদা তেওঁ ৰাখিব পাৰে, লগতে সৎ কাম কৰিব পাৰে। যাত্ৰাটো ইমানো চাগে সহজ নহ'ব, যিহেতু এটা দায়িত্বপূৰ্ণ পদবী, তাত কঠিনতাও আহিব, কিন্তু তেওঁ যাতে সেই নিষ্ঠা সততাৰে আগবাঢ়ি যাব পাৰে, তাৰ বাবে আপোনালোক সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। এইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ, লগতে আপোনালোকলৈ শেষত সেৱা জনাইছোঁ। নমস্কাৰ।